পাঁচটা সাক্ষী নেব নাম কি খবরে নয় নাম কি হ্যাঁ ঘর কত এই দুটা মানুহ আৰু এক্সট্ৰা আছিলে কোনোবা আছিলে কোনে কৰিছিল বিক্রি করে না খাবার কারণে আহিছে না বিক্রি করিব খায় কর পড়া আনে এইবিলাক কর পড়া আনে এইবিলাক কর পড়া আনে ঘর কত রাইজে কিয় ধরে আরক্ষী কোথায় দিলে আজি কিয় কি পাইছে আপোনাৰ পৰা কি পাইছে হ্যাঁ কি কোনো পায় না কি খায় এনে নিচা বস্তু কি বস্তু নিচা কৰে হ্যাঁ কিমান দিন ধৰি খায় বিক্রিও করে কার পৰা কিনে কার পৰা ঘর কত যার পৰা কিনে তার ঘর কত চিনি নাপায় এইটো এইটা আমাৰ বজাৰতে ধৰিছে মছজিদৰ ওচৰে পাজৰে মানে কি কৰি থকা অৱস্থাত ধৰিলে সিহঁতক এওঁলোক দুজন বস্তু একচুৱেলি মই শুনা মতে যে এওঁলোক দুজন বিক্ৰী কৰে কিন্তু খোৱাৰ সময়ত ধৰিলে বিক্ৰী কৰাৰ সময়ত যদি এইটো মই নাজানো কিন্তু বস্তু সহ পাইছিল কি পিছত মোক শুনা পালে মোক ফোন কৰিছে মই আহিলোঁ আহি দেখা পালোঁ যে মোৰে শ্ব'ৰুমত ভৰাই ৰাখিছে আৰু এই সৰু কেইটামান আছে পাইছে ড্ৰাগছৰ নাম কি সিহঁতৰ জানেন এজনৰ নাম সৰু শেখ আৰু এজনৰ নাম মহম্মদ আলী আমাৰ এই গাঁৱৰে গৰুটো চৰংগী মৰত হয় 13 নম্বৰ ৱাৰ্ড চৰংগী এতিয়া আৰক্ষী আহিছে আৰক্ষী আহিছে আমাক তিনিজনক সাক্ষী ৰাখি এওঁলোকক কৰি পেলাই আমি সাক্ষী দিলোঁ ছিগনেচাৰ দি দিলোঁ কাৰণ আমি চাওঁ আমাৰ সমাজখন হ'ব ড্ৰাগছমুক্ত হ'ব লাগে আৰু এই কেইদিনমান ধৰি আমি এইবিলাক কাম কৰি আছোঁ যে যাতে আমাক কোনো যাতে ইয়াত ড্ৰাগছ বিক্ৰী কৰিব নোৱাৰে খাব নোৱাৰে আৰু যদি পোৱা যায় সেইবিলাককে ধৰা হ'ব কর পড়া আনিছে স্বীকার করেছে নাকি এওঁলোকে আৰক্ষীৰ লগত স্বীকাৰ কৰি নাছে এইটো মই নাজানো কিন্তু মই অহাৰ আগতে বোলে তাক বোলে কৈছিল যে ক'ৰবাৰ ল'ৰা ইয়াৰে বোলে কোনোবা ল'ৰাৰ পৰা আহিছে সেইটো মই শুনা নাই কাৰ পৰা আহিছে